নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক PVC চেলিং ফিটিং কৰা কমপ্লিট ভিডিঅ' দেখুৱাম। তো চাই লওক, কাম কৰি আছোঁ আমি এতিয়া কেনেকৈ কি কৰোঁ নকৰোঁ। কোনোবাই যদি এইবোৰ কাম শিকিব খুজি আছে তেনেহ'লে স্ক্ৰীনত নম্বৰ দিয়া থাকিব, কণ্টেক্ট কৰি যোগাযোগ কৰিব পাৰিব কাম শিকাৰ বাবে। গতিকে তোমালোকে কেনেকৈ কাম কৰোঁ নকৰোঁ ভালদৰে চাই লওক। আৰু ইয়াৰ মই পেৰিমিটাৰ কাটি আছোঁ, এইটোৰ নাম পেৰিমিটাৰ। বস্তুৰ নামটো জনা খুবেই দৰকাৰ। এখন পেৰিমিটাৰ ফিটিং কৰি আছোঁ ৱালত, চাই লওক ভালদৰে কোনটো বস্তুৰ কি নাম। মই আজি এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক বুজাই দিম ভালদৰে। আৰু ফাইনেলি আমাৰ পেৰিমিটাৰ চাৰিওফালে ফিটিং হৈ গ'ল। আৰু এখন মই টানা মাৰি আছোঁ, এইটোৰ নাম টানা হয়। আৰু কমপ্লিট ফিটিং হৈ গ'ল চেনেলবোৰ কমপ্লিট ফিটিং হৈ গ'ল। এতিয়া ৱাৰিং কৰিম। ৱাৰিং চাওক কমপ্লিট হৈ গ'ল, দেখুওৱা নাই কিন্তু নেক্সটত দেখুৱাম বুলি ভাবি আছোঁ। এতিয়া মই PVC বট লগাই ষ্টাৰ্ট কৰিম। আৰু এয়া চাওক ফিটিং কৰি আছোঁ। তো এতিয়া আমি সকলোৱে চাহ খাই আছোঁ। চাহ খোৱাৰ পিছত আৰু কাম কৰিম। এয়া চাওক কেনেকৈ খাই আছে। তো চাজা ফিটিং কৰি আছোঁ, এখন কমপ্লিট হৈ গ'ল মেইন চিলিং। এখন চাজা ফিটিং কৰি আছোঁ। তোমালোকে কমেণ্ট কৰি জনাবা কেনেকুৱা লাগিল চিলিংখন। ভাল লাগিলে শ্বেয়াৰ কৰি দিব। এয়া আছিল মহাজন। আৰু কণ্টেক্ট পিছতে আপোনালোকে দেখা পাব কমপ্লিট। এয়া চাওক কমপ্লিট হোৱাৰ পিছত কেনেকুৱা লাগিছে। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এয়া চাওক এই ৰুমটো কেনেকুৱা লাগিল। যদি কোনোবাই বনাব খোজে তেনেহ'লে স্ক্ৰীনত নম্বৰ দিয়া থাকিব। অতি কম খৰচতে মই বনাই দিম। যেনেকুৱা ডিজাইন লাগে অনলাইনত চাব, তেনেকুৱা ডিজাইন বনাই দিম, ন' প্ৰব্লেম। তো সকলোকে নমস্কাৰ জনাইছোঁ।